সবল কৰাৰ ক্ষেত্ৰত আমি লগতে আমাৰ এই সমাজৰ ক্ষেত্ৰত ব্যক্তি গাঁওবুঢ়াসকলে বহুত সহযোগ কৰিছিলে যোনটো কাৰণ আমি আহিছোঁ আপোনাৰ নামৰ দিগদাৰ হয় সি আজিৰ পৰা কেইবাবছৰ ধৰি এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে কলিয়াবৰ ৰাজপথত আমচুল নেতা আৰু নেমচুৰ তীব্ৰ প্ৰতিবাদ চলুং ধিং সংযোগী মথাউৰি পথৰ বৰখুলিত দুই সংখ্যালঘুৰ ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিবাদ চলুং লাওখোৱা সংযোগী মথাউৰি পথ অৱৰোধ কৰি দুই ছাত্ৰ সংগঠনে বৰখুলিৰ স্থানীয় ৰাজ্যৰ সহযোগত সাব্যস্ত কৰে প্ৰতিবাদ ২ নং বৰখুলিৰ অৰফান আলী নামৰ এজন লোকে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে দুই ছাত্ৰ সংগঠনে ড্ৰাগছ সৰবৰাহ কৰি উঠি অহা নৱপ্ৰজন্মক ধ্বংসৰ গ্ৰাহলৈ ঠেলি দিয়া অভিযোগ সংখ্যালঘু বসিত প্ৰধান বৰখুলিত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী আৰফানক আয়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে দুই সংখ্যালঘু ছাত্ৰ সংগঠনে প্ৰতিবাদস্থলীত স্থানীয় চলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও অতি সোনকালে ড্ৰাগছ ব্যৱসায়ী আৰফানক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাই ছাত্ৰ সংগঠনটোৱে অন্যথা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ সংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে অভিযুক্ত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ী আৰফানৰ ঘৰ ৩ নং ভুৰবন্ধাৰ বুলি জানিব পৰা গৈছে ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজৰ দাবীত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ী আৰফানক বিচাৰি ইতিমধ্যে চলুং আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে জিলা নেমচু আৰু বৰগুলিক আঞ্চলিক নেমচু বৰগুলি আঞ্চলিক আমচু আমাৰ সচেতন মহলে সঁচাকথা আমাৰ বৰগুলিৰ পৰা ড্ৰাগছ মুক্ত কৰাৰ দাবীৰে আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আজি এজন ইয়াত ড্ৰাগছ ডিলাৰ আছে ড্ৰাগছ বিক্ৰী কৰে তেখেতে সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছ বিক্ৰী কৰি পেলাই আপোনাৰ একেবাৰে জীৱন নাইকিয়া কৰি দিছে আমি কেইবাবাৰ ৰাইজৰ দ্বাৰাই সংগঠনৰ দ্বাৰাই পুলিচ প্ৰশাসনৰ দ্বাৰাই আমি তেখেতক ৱাৰ্ণিং দিছোঁ কৰায়ত্ব কৰাইছিলোঁ তথাপিও তেখেতে কাৰ ছত্ৰ ছায়াত আজি এই ড্ৰাগছৰ বেহা চলাই আছে কিন্তু আমি একো কথা নাজানো আজি আমি তেখেতৰ ঘৰত আহি পেলাই এটা কথা গম পাইছোঁ যে তেখেতে এতিয়ালৈকে বেহা চলাই আছে আৰু তেখেতৰ ঘৰত আহি পেলাই উপযুক্ত এইখিনি বস্তু আমি পাইছোঁ আজি আমাৰ গাঁৱৰ এজনী বোৱাৰীয়ে আজি তেখেতৰ স্বামীয়ে ড্ৰাগছ সেৱন কৰাৰ কাৰণে তেখেত আজি ফাঁচি ল'বলগীয়া হৈছে ফাঁচিয়ে ওলোৱা অৱস্থাত আমি তাৰ পৰা সেই ছোৱালীজনীক উদ্ধাৰ কৰিছোঁ তেতিয়া সেই মানুহজনক সুধিলোঁ যে আপুনি ক'ৰ পৰা ড্ৰাগছ বিক্ৰী কিনি আনে তেখেতে কৈছে যে আপোনালোকৰ অঞ্চলেৰে আৰফান নামৰ মানুহ এজনে সি সদায় ড্ৰাগছ বিক্ৰী কৰি থাকে ইয়াৰ পৰা সি বাহিৰা অঞ্চলতো আপোনাৰ প্ৰচাৰ কৰি আছে ইয়াৰ পৰা প্ৰেৰণ কৰি আছে আমি আপোনালোকৰ জৰিয়তে আজি এই বৰগুলি তথা কলিয়াবৰৰ ভিতৰত আপোনাৰ চুলুং হৈ যোৱা যি লাওখোৱা পথ এই পথত আমি এই অঞ্চলৰ স্থানীয় ৰাজ দল সংগঠনৰ লগতে আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি আমাৰ কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথা আপোনালোক সকীয়াই দিব বিচাৰিছোঁ লগতে আমাৰ অসম চৰকাৰ তথা অসমৰ আৰক্ষী বিভাগসকলক আমি অনুৰোধ কৰিছোঁ আজি আমি কলিয়াবৰ চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিভাগক আমি অনুৰোধ কৰিছোঁ এই আজি যি আৰফানক যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই সি কোনোদিন যাতে জেলৰ পৰা ওলাই আহিব নোৱাৰে আমাৰ সমাজখন ধ্বংস কৰিব নোৱাৰে তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ লগতে আজি আমাৰ ল'ৰাবিলাকে সংগঠনৰ ল'ৰাবিলাকে আহি তাক সোধাত যে আপুনি বোলে ড্ৰাগছ বিক্ৰী কৰে সেই ঘৰৰ পৰা দা লৈ ওলাই আহিছে ল'ৰাক মাৰপিট কৰিব পৰা প্ৰাণে মাৰাৰ বাবুকি প্ৰদান কৰিছে আজি এই আফৰানে ক'ৰ পৰা সাহস পাইছে এই আফৰানে কাৰ ছাত্ৰ ছাত্ৰী এই ড্ৰাগছৰ বেহা চলাই আছে সেইখিনি কিন্তু স্পষ্টীকৰণ কৰিব লাগিব আফৰানে আৰু আমি অতি শীঘ্ৰে ইয়াক যদি কৰায়ত্ব কৰি পেলাই ইয়াক যদি জেল হাজতলৈ প্ৰেৰণ নকৰে ইয়াক যদি দৃষ্টান্তমূলক শাস্তি নিদিয়া তাৰ কাৰণে কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলন অনাগত দিনত আৰু চলি থাকিব আজি এই ড্ৰাগছৰ কাৰণে চাওক আমাৰ বৰগুলিত কলিয়াবৰৰ ভিতৰত বিভিন্ন অঞ্চলত গৰু চুৰি কাৰ্যত আপোনাৰ বাঢ়ি গৈছে আপোনাৰ যে মানুহৰ অন্যায় অত্যাচাৰ সেইখিনি বাঢ়ি গৈছে আপোনাৰ চাওক ড্ৰাগছ যিসকল ব্যক্তি সেৱন কৰে গছত গৈ পেলাই মা দেউতাকক মাৰপিট কৰে নিজৰ ৱাইফক মাৰপিট কৰে আজি এই ড্ৰাগছ সঁচাকথা এনেকুৱা এক আসক্ত এক বিষ এই বিষ পান কৰি পেলাই আমাৰ ৰাইজৰ লগতে আমাৰ এই সমাজখন ধ্বংস ৰূপত লৈ যোৱাৰ যিসকল ফিডলাৰ আছে ড্ৰাগছৰ বেয়া চলাই আছে আজি আপোনালোকৰ জৰিয়তে এই মঞ্চৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে অতি শীঘ্ৰে এই ড্ৰাগছ বেয়া বন্ধ হ'ব লাগিব নহ'লে আমি ৰাইজে ইয়াৰ কিন্তু প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আছোঁ আজি আপোনালোকৰ জৰিয়তে এই অঞ্চলৰ যিমান ড্ৰাগছ বেপাৰীসকল আছে সেইসকলক আমি সকীয়াই দিছোঁ আজিৰ পৰা আপোনালোকে সাৱধান হৈ যাওক নহ'লে কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য আপোনালোকে আমাৰ সমাজৰ পৰা ড্ৰাগছ
মুক্ত কৰিব লাগিব। জয় আই হ। বিশেষকে এই অঞ্চলত বিশেষকে আজি গম পাইছো যি আৰফানৰ ঘৰত থকা প্ৰত্যেকজন মানুহ আজি এই ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছে। এই আৰফানে আপোনাৰ ড্ৰাগছৰ যোগান দিয়ে। আপোনাৰ আৰফানৰ ঘৰৰ যিসকল মহিলা আছে এই মহিলাসকলে এই ড্ৰাগছ বিক্ৰী কৰাৰ যি আপোনাৰ চিষ্টেম এই চিষ্টেম বিলাক তেখেতসকলে কৰি পেলাই আপোনাৰ মানুহ অহাৰ পাছত পইচা কেনেকৈ ল'ব লাগে, ড্ৰাগছ কেনেকৈ দিব লাগে। কিন্তু এটাই কথা, এই আফ্ৰানে ক'ৰ পৰা সাহস পাইছে যি ড্ৰাগছ বিক্ৰী কৰাৰ কাৰণে। আজি এই আফ্ৰানক আমি কেইবাবাৰ বাধা আৰোপ কৰিছো, কেইবাবাৰ পুলিচ দি পেলাই তাক উঠাই নিছো, তাক আমি ধৰ্মীয় মতে জামাতত পঠাইছো, আমি সংগঠনৰ পইচা দি পেলাই জামাতত পঠাইছো যে আপুনি ভাল হৈ যাওক, আপুনি আমাৰ সমাজখন ভাল হোৱাৰ ক্ষেত্ৰত সহায় কৰক। সেই আফ্ৰানে আজিলৈকে সেই ড্ৰাগছ বিক্ৰী কৰি আছে। এই সাহস আফ্ৰানে ক'ৰ পৰা পাইছে সেইখিনি কিন্তু আমাৰ আৰক্ষী চকীক, আৰক্ষী বিভাগক আমি অনুৰোধ কৰিম অতি শীঘ্ৰে এই ইনকুৱাৰীৰ জৰিয়তে ই ক'ৰ পৰা ড্ৰাগছ আনে, ই ক'ত ড্ৰাগছ পায়, কাৰ লগত তাৰ ভিতৰেলি আছে, কাৰ যোগেদি সি ড্ৰাগছৰ বেহা চলাই আছে সেইখিনি কিন্তু ওলাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। আজি আমি পথ অৱৰোধ কাৰ্যসূচী দিছো বৰগুলি বজাৰখন পাৰ হৈ কিনে আপোনাৰ যি লাওখোৱা ৰোড আফ্ৰানৰ গড়ৰ সন্মুখত যি আমাৰ PWD মাথাউৰি, এই মাথাউৰি ND মাথাউৰিৰ ওপৰত আমি আজি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো। এই আৰফানক অতি শীঘ্ৰে কৰায়ত্ব হ'ব লাগিব। যেতিয়ালৈকে নেকি এই আৰফানক কৰায়ত্ব নকৰে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি কৰিয়ে থাকিম। আমাৰ সমাজখন সুস্থ সবল কৰিবৰ কাৰণে যদি আমাৰ তেজ দিব লাগে আমি তেজ দিবলৈ বাধ্য আছো, কিন্তু আৰফানৰ নিচিনা ব্যক্তিক ড্ৰাগছৰ বেহা চলাবৰ কাৰণে আমি বৰগুলিত নিদিওঁ। আমি আজি ৰাজপথত প্ৰতিবাদ জনাইছো। ড্ৰাগছ মুক্ত সমাজ হ'ব লাগে। ড্ৰাগছৰ যি ৰমৰমীয়া বেহা আমাৰ সমাজখন বিনষ্ট কৰি আছে, এই সমাজৰ পৰা ড্ৰাগছ মুক্ত হ'ব লাগে। আমি যৌথভাৱে আমচু আৰু নেমচু তীব্ৰ প্ৰতিবাদ জনাইছো যে আমাৰ সমাজৰ পৰা ড্ৰাগছ মুক্ত এখন সমাজ, সুস্থ সমাজ গঢ়ি উঠাৰ বাবে আমি এই ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ আন্দোলন কৰি আছো ৰাজপথত। আমাৰ ইয়াৰ পৰা এটাই দাবী যে আমাৰ সমাজখন সুস্থ সবল হওক। যিসকল ড্ৰাগছ বেপাৰীয়ে ৰমাৰমে ড্ৰাগছ বিক্ৰী কৰি আছে তেওঁলোকক আমি আমচুৰ ফালৰ পৰা তীব্ৰ গৰিহণা দিছো। তেওঁলোকক প্ৰশাসনে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰা কিছু আৰফান আলীৰ ঘৰত সি ৰমৰমীয়া ড্ৰাগছৰ বেপাৰ কৰি আছে। আমি খবৰ পাই তেওঁৰ ঘৰত আহিছো। ঘৰত অহাৰ লগে লগে গম পাইছো যে তেওঁ ড্ৰাগছৰ বেপাৰৰ লগত জড়িত আছে। এই ড্ৰাগছৰ খবৰ পাই তেওঁ ঘৰৰ মানুহে আৰু মহিলাসকলে আহিছে। তাৰ পৰা ড্ৰাগছৰ বেজি তাৰ পৰা উদ্ধাৰ কৰিছে। আমাক আক্ৰমণ কৰিব পুলিচ প্ৰশাসনক আমি সংগঠনৰ ফালৰ পৰা অনুৰোধ কৰিছো আমাৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছে। আক্ৰমণকাৰীক অতি শীঘ্ৰে প্ৰেৰণ কৰিব লাগে।